স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ ইক' পাৰ্ক বাঘমৰা আৰু ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য, এই প্ৰাকৃতিক সৌন্দৰ্যই আপোনাকো আকৰ্ষিত কৰিব। ইমান ধুনীয়া আৰু ইয়াৰ কাষতে লাগি আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা ফিৰফিৰীয়া বতাহ বলি আছে। আৰু এতিয়া জুলাই মাহ, এই জুলাই মাহতো আমি ইয়াত গৰমৰ অনুভৱ হোৱা নাই। এটা কাৰণেই এই বৰলুইতৰ বুকুৰ পৰা বতাহ আহি থাকে আৰু এই বতাহ সেৱন কৰি আজি আমি আছোঁ ইয়াত এই বাঘমৰা ইক' কেম্পত। ইয়াত অসমৰ ভিন্ন ঠাইৰ পৰা মানুহ আহে, বিদেশী পৰ্যটক আহে, লগতে এই ঠাইডোখৰৰ যি সৌন্দৰ্য, যি ঐশ্বৰ্য, এই ঐশ্বৰ্য সকলোকে সুশোভিত কৰে। গতিকে আজি আমি এই মুহূৰ্তত এই ইক' কেম্পত নৈপৰী আড্ডা দিম। নৈপৰীয়া জীৱনৰ গান, কবিতা, জীৱনৰ কথকতা সকলো হ'ব। তেন্তে আহক আমি নৈপৰী আড্ডাৰ মাজলৈ যাওঁ। আমাৰ মাজত আছে এই বাঘমৰা ইক' কেম্পৰ স্বত্বাধিকাৰী ৰিহান দলে। আমি ৰিহান দলেৰ এটি বাঁহীৰ সুৰেৰে আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। বাঘমৰা ইক' কেম্প মনলৈ কেনেকৈ আহিলে? আজি এইটো 12 বছৰীয়া কষ্টৰ ফচল মনলৈ কেনেকৈ আহিলে? ইমান এটা ডাঙৰ চিন্তা। ইয়াত আচলতে ডাঙৰ চিন্তাই হয়। সপোন এটা আছিলে সৰুতে, নৈ পাৰতে আমাৰ চন পৰি থকা এই জেগাখিনিতে কিবা এটা কৰা। সেইখিনি এতিয়া ৰাইজে গম পাইছে। সেই সপোনটো পূৰ হৈছে আৰু সৰুৰ পৰা। আমি জনামতে ইয়াত কোনো ইলেক্ট্ৰিকেল চাউণ্ডৰ ব্যৱস্থা ইয়াত মানে নৰ্মেলি আমাৰ ইক' কেম্পৰ মেইন কনচেপ্টটো সেইটো। কিন্তু এটা টাইমত আপোনাৰ পিকনিক এলাউ কৰিব লগা হয়, যিহেতুকে আমাৰ অসমীয়াৰ কালচাৰ হিচাপে বনভোজ এটা কৰে উইণ্টাৰত। তেতিয়া অলপ কিছুমান ক্ষেত্ৰত সেইখিনি নীতি নিয়ম উলংঘন কৰা হয়। আৰু নৰ্মেলি আমাৰ এতিয়া যেতিয়া আপোনাৰ পিকনিক 3 মাহমান আমি এলাউ কৰোঁ, তাৰপিছত একেবাৰে আমি পিকনিক আৰু চাউণ্ড একেবাৰে এভইড কৰোঁ। ইয়াৰে এটা নিজৰে এটা মিউজিক আছে, নৈখনৰ আছে, এনভাইৰমেণ্টটোৰ মানে এই গোটেই পৰিৱেশটোৱে এটা মিউজিক হৈ থাকে অবজাৰ্ভ কৰিলে। চ' তেনেকুৱা মানুহ আহে আচলতে। আমাৰ বেজটো তেনেকুৱা মানে অডিয়েঞ্চ বেজটো। নৈ পাৰ মানুহে হাজাৰ হাজাৰ ৰেষ্টুৰেণ্ট আছে, ইমান হাই ফেচিলিটেড, কিন্তু এই গৰমত নৈ পাৰত বহি নৈখন গছৰ তলত। চ' এইখিনি এটা ৰিয়েল আৰু সেইখিনি মানে আমাৰ অডিয়েঞ্চ বেজটো তেনেকুৱা। আমাৰ মিচিঙৰ সকাম নিকাম হ'লে এটা পৰম্পৰাগত এটা নাম থাকে জচাক, বা আমাৰ বিভিন্ন বিয়া সভা নিকাহতো সেই জচাক থালি থাকে। এই জচাক নামটো কেনেকৈ এলাই আহিলে? সেইটোৱে আমি মিচিংসকলে খাই থাকোঁ এটা থালি, যোনটো আমাৰো লিমিটেড হয়। আমিও বছৰেকত এবাৰ সকাম হ'লেহে এই যোনটো খাদ্য বা থালিটো জচাকটো খাবলৈ পাওঁ। ত' উপকাই থাকে নতুন এটা কৰাৰ কিবা কিবি সেইবিলাক সদায়। আৰু ইয়াৰ জৰিয়তে
মিচিঙৰ যি জচাক থালি সেই সম্পৰ্কে আন 10জনৰ মাজলৈ বিয়পি পৰিছে বা 10জনে গম আৰু পাইছে। আজি গোটেই অসমত জচাকটো প্ৰেজেণ্টেশ্যন কৰে হয়। সেইটো আমাক অনুকৰণ কৰিছে বুলি আমি ডাইৰেক্টলি নকওঁ, কিন্তু ইয়াত জন্ম হৈছে বস্তু গুৱাহাটীত দেখিলে 4-5খন ৰেষ্টুৰেণ্টত জচাক প্ৰেজেণ্টেশ্যন কৰে, মাজুলীত চাব, এইফালে তেজপুৰত চবতে ইয়াতে ভূমিষ্ঠ হোৱা কিন্তু একদম ইয়াত বস্তুটো জন্ম হৈছে, ইয়াত জন্ম হৈছে কনচেপ্টটো এতিয়া গোটেইটো বিয়পি আমি এতিয়া এই বগীবিল ইক' কেম্পতো গৈছোঁ বা অসমৰ ভিন্ন ইক' কেম্পত গৈছোঁ, পাৰ্কত গৈছোঁ, খালি নৈপৰীয়া আড্ডা এনেধৰণৰ বিশেষ কাৰ্যসূচীবোৰ দেখা পোৱা নাযায়। তোমাৰ সঁচাকৈ তোমাৰ যিটো চিন্তাৰ কৰ্ষণ মানিবলগীয়া, তোমাৰ এটা বহল চিন্তা আছে, তোমাৰ উদাৰতা আছে, তাৰ মাজতে এনেকুৱা ধৰণৰ এক সুন্দৰ চিন্তাৰ এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিছা, আমি যথেষ্ট ভাল পাইছোঁ। গতিকে এই নৈপৰীয়া আড্ডাৰ জৰিয়তে তুমি আচলতে কি দিব বিচাৰিছা? মেইন কথা নৈপৰীয়া আড্ডাটোৰ বহুখিনি আচলতে আছে, ভিতৰুৱাকৈ মোৰ এইটোত বহুখিনি বস্তু জড়িত আছে, কিন্তু মানুহে সেয়া এটা আড্ডা হওক চিম্পলি আৰু সেই বস্তুটো বৰ্তমানলৈকে যোনখিনি আমি এই অনুষ্ঠানটো, এইটো একো আনুষ্ঠানিক অনুষ্ঠান নহয়, জাষ্ট চিম্পল টক্স। আজি আপুনি আহিছে, আলহী আহিছে, বহিছে, 2-এটা কথা পাতিছে, মানে মনৰ কথা বা কিবা ক্ৰিয়েটিভ কথা পাতিছে, সেইটো টাইপত আমাৰ মানে প্ৰতিফলন হৈছে আজিলৈকে। কিন্তু ইয়াত মানে এটা ইণ্টাৰনেল কথা আছে আমাৰ মিচিং মানুহৰ আচলতে। আমাৰ মানুহখিনিয়ে এডুকেটেড হ'ল বা চাকৰি বাকৰি হ'ল, গাঁওখন বেয়া হৈ যায়, নৈপাৰটো বেয়া হৈ যায়, সেইবিলাক মাইণ্ডছেট কিছুমান লৈ মেলি গুচি যায়, সেই বস্তুটো মানে নগৰকেন্দ্ৰিক হৈ যায়। সেইটো আমি বেয়া নাপাওঁ, কিন্তু তাত কিছুমান অলপ কিবা এটা আছে, মোৰ বিতংকে নকওঁ মই সেইটো খোলা খুলিকে, কিন্তু কথাটো সেইখিনিত তো ঘূৰি আহক মানে কিছু বস্তুটো গম পাইছে নাই, সেইটো টাইপত কিবা এটা ভাবি মেলি আৰম্ভ হোৱা এইটো আড্ডা, এটা নৈপৰীয়া আড্ডা। বাকী আৰু এটা কথা জানিব বিচাৰিম, হয়তো মোৰতো ভুল হ'বও পাৰে, মোৰ এটা ধাৰণাহে, মই অনুভৱ কৰিছোঁ, তুমি আজি চৰকাৰী চাকৰি এটা পোৱাহেঁতেন যিমান সুখী হ'লা হয়, তাতোকৈ এই বাঘমাৰা ইক' কেম্পত যেন তোমাৰ যেন বেছি সুখী, তেনেকুৱা ধৰণৰ এটা মোৰ অনুভৱ হয়। মোৰ স্বৰ্গ আচলতে, এই তোমাৰ কাৰণে ভূ স্বৰ্গ। মোৰ কাৰণে এইটোৱে হয়। মই ইয়াতে আজি 8-9 বছৰ কণ্টিনিউৱাছলি আছোঁ, 10 বছৰে হ'ল আৰু গছৰ ওপৰত সৰু ঘৰ এটা আছে মোৰ, সেই তেনেকৈ থকা হয়। আৰু ইয়াতকৈ মোক শান্তি নালাগে। কেতিয়াবা নৈ বিচাৰি যাওঁ বা বাহিৰত যদি ফুৰিব যাওঁ, নৈখন বিচাৰি যাওঁ কিছুমান কাম কৰিবলৈ, মই এডভেঞ্চাৰ কৰি থাকোঁ, তেনেকুৱাবিলাক। আৰু নদীয়েদি মই ট্ৰেভেল কৰি বেছি ভাল পাওঁ। নৈখনৰ পৰা আচলতে পৃথিৱীখন বেলেগ হয় দেখিবলৈ। ইয়ালৈ কোন কোন আহিছে? আমি শুনামতে জুবিন গাৰ্গ ডাঙৰীয়াও আহিছে, কেইবাবাৰো আহিছে। আৰু এটা ভাল খবৰ প্ৰিয় বন্ধুসকল, ইয়াৰ কাষতে যিহেতু বৰলুইত আছে, বৰলুইত পাৰ হৈ মোলাই কাঠনি, অৰণ্য মাধৱ যাদৱ পায়েঙৰ সেই বিশাল অৰণ্যখন, গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাত এই অৰণ্যখন এই ঠাইতে আছে। আৰু ইয়াত আমি শুনামতে বনৰীয়া জীৱ জন্তু বহুখিনি আছে। আমনি কৰে নি? আমনি কৰে নাই, ইয়াত ফ্ৰেণ্ডলি হয় আচলতে বস্তুখিনি। একচুৱেলি কেনেকৈ আপুনি ট্ৰিট কৰিছে সিহঁতক, আৰু আমাৰ মিচিংসকলে, মিচিং মই এটা কথা জানো, মিচিংসকলে বনৰীয়া জীৱ জন্তুলৈ যিটো সহাৱস্থান সেইটো ধুনীয়াকৈ জানে। আৰু এনেই এটেক কৰাও মই দেখা নাপাওঁ প্ৰায়, খুব কাচিত ক'ৰবাত হ'ব পাৰে, দিখৌ মুখৌ কাচিত ক'ৰবাত এটা মিছআণ্ডাৰষ্টেণ্ডিং হয়। আমাৰো মানুহখিনি কিছু কেতিয়াবা এগ্ৰেছিভ হৈ যায়, কেতিয়াবা জাতিলাও জোপাকে খাই পেলাই, জাতিলাও ৰঙালাও বেছি বিচাৰি ফুৰে, ৰঙালাওটো পূৰা বিচাৰি ফুৰে। এই হাতীজাকৰ হেবিটটো হৈ গৈছে ৰঙালাও খোৱাটো, গোটেই আমাৰ তাৰ পৰা দিচাংমুখৰ পৰা ইয়ালৈকে ৰঙালাও খায়, যিমান ৰঙালাও আছে সেইখিনিত কিছুমান ক্ষেত্ৰত এগ্ৰেছিভ হয়, তেতিয়া অলপ সংঘৰ্ষ হয়। সেই তেনেকুৱা সৰু সুৰাকৈ হৈ থাকে, কিন্তু ইমান মেজৰকৈ নাই হোৱা, প্ৰব্লেম নাই, হাৰ্ম নাই। ঠিকে আছে, শেষত এটি তোমাৰ বাহিৰ এইফালে দাদাই শুনাব।